নমস্কাৰ পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ আমাৰ শনিবৰীয়া বিশেষ অনুষ্ঠান আমি আৰম্ভ কৰি লৈছোঁ আৰু আজিৰ এই শনিবৰীয়া বিশেষ অনুষ্ঠানত আমি মিড ব্ৰেইন এক্টিভিশ্যন চেণ্টাৰৰ সঞ্চালিকা আশা পাত্ৰৰ লগতে আমাৰ মাজত উপস্থিত আছে বিশেষভাৱে আশা পাত্ৰ ডাঙৰীয়ানীৰ শিক্ষাগুৰু ৰীতা গোস্বামী বাইদেউ ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে যে বৰ্তমান সময়ত আমি যদি চাওঁ যে মিড ব্ৰেইন এক্টিভিশ্যন চেণ্টাৰৰ যোগেদি নতুন প্ৰজন্মক মন মগজু শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ইতিমধ্যে সমগ্ৰ অসমবাসীয়ে আমাৰ প্ৰতি শনিবাৰে যি অনুষ্ঠান সম্প্ৰচাৰিত হয় আমি ইতিমধ্যে আপোনালোকে দেখিছে আৰু যথেষ্ট আমাৰ অসমবাসী ৰাইজে সহযোগিতা আগবঢ়াইছে বিশেষভাৱে আমি ভূয়সী প্ৰশংসা কৰিছে বুলি ক'লে ভুল কোৱা নহয় আশা পাত্ৰ ডাঙৰীয়ানীক যিহেতু যথেষ্ট পৰিৱৰ্তন হৈছে এগৰাকী ছাত্ৰ ছাত্ৰীক কিদৰে তেখেতলোক সূক্ষ্ম দৃষ্টিৰে চাই বিশেষভাৱে খুব এটা মন মগজু শক্তিশালী কৰিব পাৰি তাৰ ক্ষেত্ৰত কিন্তু অসমবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে আশা পাত্ৰৰ এই পদক্ষেপক ইতিমধ্যে পুনৰবাৰ কৈছোঁ আজি আমাৰ এই বিশেষ অনুষ্ঠানৰ শিক্ষাগুৰুৰ লগতে উপস্থিত আছে আশা পাত্ৰ ডাঙৰীয়ানী পোনপ্ৰথমে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ নমস্কাৰ হয় ইতিমধ্যে আজিৰ এই শনিবৰীয়া বিশেষ অনুষ্ঠানটো বিশেষভাৱে আপোনাৰ বাবে খুব বিশেষ বুলি ক'ব পাৰোঁ যেহেতু আপোনাৰ সন্মুখতে আপোনাৰ কাষতে শিক্ষাগুৰু বহি আছে আৰু এই যে শিক্ষা পদ্ধতিৰ যথেষ্ট পৰিৱৰ্তন হৈছে আৰু এই ক্ষেত্ৰত আপোনাক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ দুইজনকে হয় কি ক'ব এই মুহূৰ্তত যিহেতু আজি বিশেষভাৱে আপোনাৰ সন্মুখতে শিক্ষাগুৰু উপস্থিত আছে হয় আপোনাক ধন্যবাদ জনাইছোঁ আৰু অসমবাসীক যিসকলে চাই আছে তেওঁলোকক নমস্কাৰ জনাইছোঁ খুব এটা সুন্দৰ তেওঁলোকে মন্তব্য আগবঢ়াইছে আৰু বহুতে কমেণ্টছ কৰিছে আৰু বহুত ফোনো আহিছে আৰু ইয়াত চেণ্টাৰত আহিছে বহুসকল অভিভাৱক আহিছে আৰু 24-25ৰ এটা ৱৰ্কশ্বপ আছে তো তাৰ কাৰণে আচলতে খুব ভাল লাগিছে আৰু মোৰ শিক্ষাগুৰু আজি ৰীতা গোস্বামী বাইদেউ মোৰ লগত উপস্থিত আছে আৰু বাইদেউকো মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ যেহেতু পদ্ধতি অলপ সলনি হৈছে আপোনালোকৰ শৈশৱৰ দিনত বা আমাৰ শৈশৱৰ দিনত যেনেদৰে এজন দুষ্ট ল'ৰা ছোৱালীক শান্ত কৰিবৰ বাবে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰা হৈছিল পদ্ধতিবিলাক কিন্তু আজি তাৰিখে আপোনাৰ যিটো পদ্ধতি এক্টিভিশ্যন চেণ্টাৰৰ এটা সলনি হৈছে কেনেকুৱা লাগিছে আপোনাৰ খুব আনন্দিত হৈছোঁ আচলতে মুখেৰে প্ৰকাশ কৰিব নোৱাৰি প্ৰকৃত অৰ্থত সেইটো মানে মুখেৰে আপোনাৰ শব্দহীন বুলি ক'ব লাগিব ইমান এটা সুন্দৰ ইমান এটা আশ্চৰ্যকৰ পৰিৱেশ সৃষ্টি হৈছে বৰ্তমান যোৰহাট জিলাত মিড ব্ৰেইন এক্টিভিশ্যনৰ জৰিয়তে তেওঁলোকৰ লগত থকাৰ যিখিনি শান্তি যিখিনি সুন্দৰ সময় আমাৰ ষ্টুডেণ্টসকলৰ লগত থকাৰ আৰু লগতে এটা সাংঘাতিক ধৰণে মানে পৰিৱৰ্তন হৈছে বুলি ক'ব পাৰি আৰু এই সম্পৰ্কত আমাৰ বাইদেউ আছে মোৰ শিক্ষাগুৰু হয় আৰু তেখেতে অলপমান আপোনাৰ আগত ব্যক্ত কৰিব বাইদেউ খুব সুন্দৰকৈ এই বিষয়ত ক'ব পাৰিব নিশ্চয় আমি বাইদেউৰ পৰা জানিব চেষ্টা কৰিম কিন্তু আমি এই মুহূৰ্তত কৰিছোঁ যে সমগ্ৰ অসমবাসীয়ে আমাৰ অনুষ্ঠানটো শনিবাৰৰ বাবে ৰৈ থাকে যে শনিবাৰে কেনেদৰে সম্প্ৰচাৰিত হ'ব কি নতুন বিষয় সংযোজন হ'ব এইভাৱে অসমৰ দৰ্শকৰ ৰৈ থাকে এইটো এটা খুব ভাল কথা আৰু বিশেষভাৱে অভিভাৱকসকলো ৰৈ থাকে যে শনিবৰীয়া এই মিড ব্ৰেইন এক্টিভিশ্যন চেণ্টাৰৰ আশা পাত্ৰৰ সঁহাৰি আহিছে ফোন আহিছে মেছেজ আহিছে আৰু এতিয়া যিসকল আমাৰ অভিভাৱক বয়োজ্যেষ্ঠ হয় ককা আইতা তেওঁলোকৰ পৰাও ফোন পাইছোঁ আৰু যিসকল আমাৰ দূৰ দূৰণি ধৰি লওক আমাৰ জিলাৰ নহয় যোৰহাট ডিষ্ট্ৰিক্টৰ নহয় বহুত মানে গোটেই অসমৰ পৰাই আপোনালোক যিসকলে চাই আছে মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ ভাষাহীন মোৰ আজি যিখিনি কষ্ট কৰি ধৰি লওক আৰম্ভ কৰিছিলোঁ ষ্টাৰ্ট কৰিছিলোঁ আজি সেই সফল হৈছোঁ এই ফলটো আজি পাইছোঁ তো সেইটো কাৰণে আপোনালোকক কেনেকৈ মই ভাষাৰে প্ৰকাশ কৰি মই নিজে বুজি পোৱা নাই নিশ্চয় আৰু আগতে এটা কথা আছিল ছেকেণ্ডেৰী আগত শিক্ষা এইটো এটা আমি বাইদেউ সেই বিষয়ে প্ৰশ্ন কৰিম আৰু এতিয়া আহিছে যে মৰমেৰে শিক্ষা দিব পাৰি আমি ইয়াৰ পিছতে আমি বাইদেউৰ পৰা জানিম যে বাইদেউ এই বিষয়ত কি কয় যিহেতু মিড ব্ৰেইন এক্টিভিশ্যন চেণ্টাৰৰ লগত বাইদেৱে জড়িত নহ'লেও পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত নহ'লেও বাইদেৱে কিন্তু আমাৰ অনুষ্ঠানসমূহ চাই বা অনুষ্ঠান হোৱাৰ আগতে কিন্তু যেহেতু আশা পাত্ৰ ডাঙৰীয়ানী তেখেতৰ শিক্ষাগুৰু আছিল বাইদেৱে খুব আন্তৰিকতাৰে বিষয়বস্তু জানিবলৈ চেষ্টা কৰিছিল যে কিদৰেনো আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে মন মগজু শক্তিশালী কৰিব পাৰে সেইবাবে বাইদেৱে
এই অনুষ্ঠানটো বা বাইদেৱে এই বিষয়টোৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে আমি ইয়াৰ পিছতে বাইদেউৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম বাইদেউ আপোনাক স্বাগতম জনাইছোঁ হয় বাইদেউ যিহেতু আপুনি অৱসৰ গ্ৰহণ কৰিলে আপুনি কোনখন বিদ্যালয়ত কৰিছিলে ছাৰ মই গোলাঘাট ডিষ্ট্ৰিক্টৰ গুৰুজুগনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ লৈছোঁ 18 চনত হয় বাইদেউ যিহেতু আপুনি গোটেই কথাখিনি গম পাইছে যে আমি মিড ডে এগ্ৰিকালচাৰ চেণ্টাৰৰ ওপৰত কথা পাতি আছোঁ আৰু আপোনাৰ ছাত্ৰী হয় মোৰ আশাপাত্ৰ মোৰ ছাত্ৰী হয় মই ছাত্ৰ অৱস্থাটো তেওঁ যথেষ্ট মানে আমি হেৰি বুলি ক'ব লাগিব প্ৰিয় ছাত্ৰী বুলি ক'ব লাগিব তেওঁৰ আচৰণ ইণ্টেলিজেন্ট এইখিনি কথা আমি মানে যথেষ্ট ভাল পাইছিলোঁ শিক্ষকখিনি তাৰপিছত তেওঁ কলেজ লাইফ আৰু হেৰি বিষয়ে বৰ বিশেষ নাপালোঁ হায়াৰ ছেকেণ্ডেৰীলৈকে তেওঁ তাত আছিলে কলেজ লাইফটোত তেওঁ অলপ গম পাইছিলোঁ ডিকেডি কলেজত তেওঁ পঢ়িছিলে ডিকেডি কলেজত পঢ়োঁতে তেওঁৰ কিছুমান পাৰফৰ্মেঞ্চ ভাল বুলি গম পালে আমি ভাল পাওঁ আৰু স্কুলত নিজৰ হেৰিখনৰ পৰা যিখিনি গৈছে কলেজত শুনিলে তাৰপিছত ইউনিভাৰ্চিটিৰ কথা নাপালোগৈ আমি গম নাপাওঁ আৰু তেওঁ তাৰপিছত বিয়া বাৰু হৈ গ'ল আৰু বেচ বাই বেচ আহি থাকে গতিকে ইমান কথাটো তেতিয়া পিছলৈ নাজানিছিলোঁ বাইদেউ এতিয়া কেনেকুৱা দেখিছে আপোনাৰ যিহেতু ছাত্ৰীগৰাকীয়ে আমাৰ নতুন প্ৰজন্ম বহু প্ৰথমতে এই বিষয়টো বস্তুৰ লগত মই অলপ শুনি আছিলোঁ শুনি থকাৰ পিছত যেতিয়া গম পালোঁ আশাই এইটো কাম কৰিবলৈ লৈছে মনটো বহুত ভাল লাগিছে এনেও আশা অকণমান ইণ্টেলিজেণ্ট ছোৱালীজনী গতিকে ইমান ভাল বস্তু এটা তেওঁ হাতত লৈছে সেইটো কাৰণে ভাল পাই আছিলোঁ মনতে ইতিমধ্যে তেওঁ আকৌ খবৰ কৰি মোৰ ঘৰলৈ আহি কথাটো মানে বাইদেউ আপুনি ইয়াতে আছে বুলি জানিছোঁ গতিকে আমাৰ তালৈ যাব লাগিব গ'লোঁ তালৈ গ'লোঁ মানে 2-3 মান গ'লোঁ তেওঁ তালৈ যিখন মানে তেওঁ হেৰি খুলি আছে তাত মানে দেখি মই আচৰিত হ'লোঁ যে ইমান সুন্দৰকৈ ল'ৰা ছোৱালীখিনি বহিছে আৰু একদম ঠাণ্ডা অৱস্থাত আছে ল'ৰা ছোৱালীখিনি সেইদিনা এদিন আকৌ গাৰ্জেনখিনিও আছে গাৰ্জেনখিনি থকাৰ কাৰণে আৰু ভাল লাগিছে তেখেতসকলৰ পৰাও কিছু কথা জানিবলৈ পাইছোঁ মনটো বেছি ভাল লাগিছে মানে আমাৰ ষ্টুডেণ্ট কাৰণে টাইম আমাৰ ষ্টুডেণ্ট আছিলে গতিকে ষ্টুডেণ্ট কাৰণে আৰু ভাল লাগিছে যে আমাৰ ষ্টুডেণ্টে এনেকুৱা এটা বস্তু কৰিছে উঠি অহা ল'ৰা ছোৱালী চামক যদি আমি ভাল এটা দিশলৈ লৈ যাব পাৰোঁ এনেও আমি টিচাৰ হিচাপে সেই বস্তুটোকে বিচাৰোঁ গতিকে তেওঁ সেইটো কথা কোৱাৰ কাৰণে আমি বহুত ভাল পাই আছিলোঁ যেতিয়া সেই ল'ৰা ছোৱালীখিনিক আমি দেখা পালোঁ যে তেওঁ এনেকৈ গাত ঘঁহি দিছে হেৰি চকু বান্ধি লৈ পেলাই কপালত হেৰি কৰিছে এনেকৈ দেখোন কি ৰঙৰ বস্তু ৰংবিলাক কৈ দিব পাৰে কি আচৰিত কথা আকৌ কিতাপৰো কিবা এটা পঢ়িবলৈ দিছে যদি সেইটোও পঢ়ি দিব পাৰিছে কি আচৰিত কথা এনেকুৱা মানে আচৰিত লাগিছে তেওঁ সেইখিনি কৰাৰ উপৰিও আকৌ কিছুমান ব্যায়াম শিকাইছে কিছুমান নীতি শিক্ষা দিছে সেই বস্তুবিলাকো সেই ল'ৰা ছোৱালীখিনিক লগতে দি গৈছে প্ৰাৰ্থনা কৰাইছে গতিকে ইমান শান্ত অৱস্থালৈ আমি অভিভাৱকখিনিক লগ পালোঁ অভিভাৱকখিনিক লগ পাই পেলাই অভিভাৱকখিনিয়ে এগৰাকীয়ে কৈছে মোৰ ল'ৰাটো ইমান উৎপতীয়া আছিলে গতিকে ইয়ালৈ অহাৰ পিছত আৰু ল'ৰাটো বুজিছেনে মোক কিবা ভগৱানেহে শান্ত হৈ গ'ল মোক ভগৱানেহে কিবা এটা ইয়ালৈ আনিলে ল'ৰাটো কোনো প্ৰকাৰে পৰা নাছিলোঁ তেনেকৈ কৈছে কোনোবা এজনীয়ে কৈছে নাই ল'ৰাটোৱে অকণো পঢ়া শুনাত মন নাই চঞ্চল মনটো সেইজনেও আকৌ কৈছে যে ইয়ালৈ অহাৰ পিছত ল'ৰাটো বহুত চিনচিয়াৰ হৈ গ'ল মানে এনেকৈ কৈছে কোনোবাই মোবাইলটোকে কাৰো কোনোবা আকৌ এনেকুৱা হৈছে যে ই কোনো কাৰো কথা নুশুনে কেৱল মোবাইল আৰু মোবাইলকে লৈ থাকে গতিকে সেইজনক যেতিয়া কৈছে যে মোবাইলটো আজিকালি নোচোৱা হ'ল নহয় আৰু ভাল লাগিছে শুনি অভিভাৱকবিলাকৰ যেতিয়া প্ৰশংসা এটা শুনিছোঁ মনটো ভাল লাগি গৈছে তেনেকৈ অৱস্থাত আমাৰ মনলৈ এনেকুৱা এটা প্ৰশ্ন আহে এতিয়াৰটো যুগত এহাতে যদিও শিক্ষা উচ্চ শিক্ষাত উঠিছে আনহাতে নৈতিক ফালৰ পৰা কিন্তু বহুত স্খলন কৰিছে সেই অৱস্থাটোক আমি কেনেকৈ নিবাৰণ কৰিম সেই বস্তুটো ভাবিবৰ সময় হ'ল যদি আমি উঠি অহা ল'ৰা ছোৱালী চামক আমি অলপ শান্ত শিষ্টাচাৰী কৰি তুলিব পাৰোঁ শিক্ষাৰ লগতে তেতিয়াহ'লে দেশখনৰ উন্নতি সমাজৰ উন্নতি আৰু আমি অকণ হাঁহিবলৈ পাম আৰু বাইদেউ এই পদ্ধতিটোলৈ আপুনি সুখী হৈছে বহুত সুখী হৈছে সেইটো তেওঁ মানে এনেকুৱা এটা বস্তু হেৰি কৰিছে আৰু মই ভাবোঁ যে অন্যবিলাক যিবিলাকৰ ল'ৰা ছোৱালীক চম্ভালিব পৰা নাই কেতিয়াবা কিছুমানে নিজৰ ল'ৰা ছোৱালীক নিজে চম্ভালিবকৈ পাৰেগৈ কিছুমানে নোৱাৰে বহুত যত্ন কৰে নোৱাৰে মনত মাক দেউতাকৰ ল'ৰা ছোৱালী গঢ়ি তোলাটো এটা বৰ ডাঙৰ এটা হেৰি থাকে বুকুত সপোন এটা লৈ থাকে
গতিকে সেইসকলে নিশ্চয় ইয়ালৈ আনিলে লাভৱান হ'ব বুলি মই মনতে ভাবোঁ মই নিজে যেতিয়া দেখাৰ পিছত মোৰ ধাৰণা হৈছে যে ইয়ালৈ যদি লৈ আহে তেতিয়াহ'লে নিশ্চয় লাভৱান হ'ব সেই বস্তুটোৱে মোৰ মনটো ভাল লগা হৈ আছে কাৰণ ল'ৰা ছোৱালী বৌদ্ধিক জ্ঞান সাহিত্যিক জ্ঞান সকলো লাগিব অকল যদি হেৰিটো ঘঁহি কিতাপৰ হেৰিটোকে ল'লে তাৰপিছত একোতো নাই এতিয়া আমি ল'ৰা ছোৱালীক দেখোঁ মানুহ এজন আহিলে ব্যৱহাৰ কৰিব নাজানে মাত এষাৰ দিব নাজানে মাক দেউতাকৰ ওপৰত এনেই নাৰাজ হৈ থাকে একেবাৰে সৰু সৰু কথাতে সেই বস্তুবোৰ যদি নহয় তেতিয়াহ'লে এখন শান্ত বা সুস্থ এখন সমাজ হ'ব শৈশৱৰ পৰাই সেই উশৃংখলতাটো আঁতৰাবলৈ হ'লে আমি শৈশৱৰ পৰাই লাগিব আৰু বাইদেউ বৰ্তমান মানে মিড ডে এক্টিভিটি চেণ্টাৰ এইটো ভূমিকা এটা ভাল গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু এটা কথা এইটো কথা এটা আছে যে পৰিচালিকাগৰাকী মৰম স্নেহৰ যিটো আচৰণ সেইটো ল'ৰা ছোৱালীক বহুত বশ কৰে কিন্তু 3 মাহ দিন যেতিয়া পাই যায় এগৰাকী পৰিচালিকাৰ শৃংখলিত এটা কিছুমান কথা সেই তেতিয়া আপুনি বশ হৈ গুচি যায় সেইটো এটা কথা আছে মানে আগতে ছেকনিয়াগত বিদ্যাটো আছিলে এই কথাটো ছেকনিয়াগত বিদ্যাটো আছিলে ছেকনিয়াগত বিদ্যাটো আজিকালি সেই ছেকনিয়াগত বিদ্যা কৰিব নহয় আজি মৰমেৰে এতিয়া মৰমেৰে বশ কৰিব লাগিব আৰু ছেকনিয়াগত বিদ্যা কৰিলে কেতিয়াবা ল'ৰা ছোৱালী বহুত জেদি হৈ যায় বেয়ালৈ গুচি যায়গে কিছুমান ভাল হয়গে কিছুমান কিন্তু বেয়ালৈ গুচি যায়গে তেওঁলোকে সেই আখৰিক বস্তুটোহে মনলৈ আহে শৈশৱতে গতিকে মৰমেৰে যেতিয়া বশ কৰে তেতিয়া বহুত কথা শিকিবও পাৰে বোধহয় তেওঁলোকৰ ইন্দ্ৰিয়টো সক্ৰিয় হৈ উঠে নেকি সেই মুহূৰ্তত কাৰণ স্পৰ্শ গন্ধ এইবিলাকে বোধহয় তেওঁলোকক মানে সক্ৰিয় কৰি তোলে কাৰণ বস্তু এটা নেদেখাকৈ যেতিয়া কৈ দিব পাৰে সেই বস্তুটো এটা আচৰিত কথা আৰু বাইদেউ এতিয়া গোটেই অসম জুৰি আপুনি আশাপাত্ৰ চৰ্চিত হৈছে যে তেওঁৰ যোগেদি যে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকল এই মোবাইল আসক্তিৰ পৰা দূৰ হৈছে যে সেইটো কাৰণে বহুতে কিন্তু সুখী অনুভৱ কৰিছে সমগ্ৰ অসমতে এই অনুষ্ঠানটোৰ যোগেদি কি ক'ব এই মুহূৰ্তত সেই মুহূৰ্তত মই অভিভাৱকসকলক এইটোকে ক'ম যে তেখেতসকলে যিটো সপোন লৈ ল'ৰা ছোৱালীক দিছে সেইটো যেতিয়া ফলৱৰ্তী হৈছে তেখেতসকল নিজেও সুখী হৈছে আৰু দেশখনৰ কাৰণেও কল্যাণ হৈছে এতিয়া উশৃংখল ল'ৰা ছোৱালী যেতিয়া একেবাৰে উঠি আহে মাক দেউতাকৰ বুকুত কি লাগে আৰু সমাজলৈ কি দিব সেইটো এটা ডাঙৰ কথা আৰু বাইদেউ কম বয়সতে মোবাইলটোৰ পজিটিভ কিছুমান দিশো আছে আমাৰ ল'ৰা ছোৱালীয়ে অভিভাৱকেতো আমি চাই থাকিব নোৱাৰে কেতিয়াও চাই থাকিব নোৱাৰে কোনটো ব্যৱহাৰ কৰিছে সিহঁতে গতিকে পজিটিভ দিশখিনিক বাদ দি বেছিখিনি সিহঁতে নিগেটিভ দিশখিনিহে লয় তাহাঁতে য'ত মনটো মুহি থাকিব পাৰে তাত একদম এডিকশ্যন হৈ যায় সেই বস্তুটোৱে তাহাঁতক অনিষ্ট কৰে আমি যিবিলাক আমাৰ এতিয়া কাৰিকৰী বস্তুবিলাক ওলাইছে সেই বস্তুবিলাকক আমি নুই কৰিব নোৱাৰো তাৰ পৰা আমাৰ লাভৱান হয় কিন্তু সিহঁতে কেনেধৰণে ইউজ কৰিছে এডিকশ্যনৰ নিচিনা হৈ যায় তাহাঁতৰ পঢ়া শুনা অন্য কথা বাৰ্তা মানুহৰ লগত একদম ভুল হৈ যায় মানে সেই বস্তুটোৰ লগত তেলা বাইদেউ আপুনি খুব সুন্দৰভাৱে কথাখিনি কৈছে আৰু যিহেতু আপোনাৰ প্ৰায় 37 বছৰ যি শৈক্ষিক ক্ষেত্ৰখনত আপোনাৰ বৰ যথেষ্ট অমূল্য অৱদান আছে আৰু এই ক্ষেত্ৰত আপুনি নিজেও এই মিড ডে এক্টিভিটি চেণ্টাৰত এটা পৃথক দেখিছে আৰু ছাত্ৰ ছাত্ৰীসকলক মন মগজু শক্তিশালী কৰাৰ ক্ষেত্ৰত আপুনি সচক্ষে দেখিছে হয় বাইদেউ আপোনাক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি যথেষ্ট সময় দিলে আপোনাকো আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ আমি আশাপাত্ৰত এনেকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অনুষ্ঠানটো এটা বিশেষ অনুষ্ঠান যিহেতু এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰীতা গোস্বামী বাইদেউ খুব সুন্দৰভাৱে মিড ডে এক্টিভিটি চেণ্টাৰৰ ওপৰত খুব সুন্দৰভাৱে বিতংভাৱে তেখেতে ক'লে যে আপোনালোকৰ শিশুসকলেও কিন্তু মিড ডে এক্টিভিটি চেণ্টাৰলৈ আনিব লাগে যদি মোবাইল চোৱা বেছি হৈছে বা কথা নুশুনা হৈছে বৰ বেছিকৈ আপোনাৰ দুষ্টামি কৰা হৈছে নিশ্চয় মিড ডে এক্টিভিটি চেণ্টাৰলৈ লৈ আহিলে আপোনাৰ শিশুসকল কিন্তু অকণমান ভাল হ'ব বুলি আশা কৰিব পাৰি শেষত বাইদেউ আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক আজিৰ এই বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি অনুষ্ঠানটো ইমানতে সামৰি মাৰিছোঁ চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভে ধন্যবাদ